সকলো মাটি হ'ব হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। পৰম শ্ৰদ্ধাভাজন নামনমীয়া সত্ৰৰ 13টা খেল সংলগ্ন হৈ আমাৰ এই শংকৰ মাধৱ শিৱ মন্দিৰ ও নামঘৰত আমাৰ বিগত 20 বছৰে বিংশতম ধৰি এই ভাগৱত পাঠ ও ব্যাখ্যা চলি আহিছে। আজিও এই আমাৰ তাৰ ব্যতিক্ৰম নহয়। 5 দিনীয়া কাৰ্যসূচীৰে আমি এই ভাগৱত ভাগ ও ব্যাখ্যামূলক অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ আৰু সেয়েহে আমি দূৰ দূৰণি পাঠকসকলক আৰু ব্যাখ্যাকাৰসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকল অনতিপলমে আমাৰ এই অনুষ্ঠানত আহি পৰিবহি আৰু আমি সমূহ ঢিংবাসী তথা অসমবাসী ৰাইজলৈ আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এই ভাগৱত ভাগ সকলোৰে কাৰণে শুভময় হওক, সকলোৰে কাৰণে বিপদমুক্ত হওক। যিসকল শ্ৰোতাই মানে এই ভাগৱত ভাগ শুনে তেওঁলোকো যেন বিপদমুক্ত হয়। আমাৰ ভাগৱতত লিখা আছে শব্দব্ৰহ্ম যলৈকে যায় তলৈকে বোলে এই ভাগৱতৰ ধ্বনিৰে সকলোকে মন কুলুষিত কৰে। সেয়েহে মই ভগৱানৰ ওচৰত কাৰ্তৰে অনুৰোধ জনাইছোঁ সকলো বৈষ্ণৱ বান্ধৱসকল এই অনুষ্ঠান ভাগলৈ আহি তেখেতসকলৰ সহায় সহযোগিতা আগবঢ়াওক আৰু লগতে যিসকলে আমাৰ এই অনুষ্ঠানত বিষয়ববীয়াসকল আছে তেখেতসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আমাৰ 5 দিনীয়া কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজে আহি তেওঁলোকৰ দিহা পৰামৰ্শ আমাক দিলে আমি কৃতাৰ্থ হ'ম আৰু
আমাৰ বিশেষ মই ভাবোঁ মোৰ ক'বলগীয়া নাই। ইমানকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাকিৰি নাহিক পাম তোহাৰী চৰণে ৰেণুশত কৌটি বাৰেক কৰোঁ প্ৰণাম দৰ্শিত সুন্দৰ গৌৰ কলেয়ৰ জয়চন সুৰ প্ৰকাশ সকলো সভাসদ ৰঞ্জন জাকিৰি দৰ্শনে পাপ বিনাশ। কৃষ্ণ। আজি আমাৰ নামডুমদুলীয়া সত্ৰৰ এই শংকৰ মাধৱ নামঘৰ ও শিৱ মন্দিৰ প্ৰাংগণত সাৰ্বজনীনভাৱে ভাগৱত পাঠভাগ 21তমত ভৰি দিছেহি। ইয়াতে আমাৰ নামডুমদুলীয়া সত্ৰৰ সকলো ৰাইজ উপস্থিত, প্ৰতি বছৰে সুন্দৰকৈ উপস্থিত থাকি সুন্দৰকৈ পালন কৰে। বৰ্তমান কলিকাল, ঘোৰ কলিকাল, এই ঘোৰ কলিকালত কলিৰ দুৰ্বাৰ গতি ৰোধ কৰিবৰ কাৰণে আমাৰ সঁচাকৈ ভাগৱতৰ যি তত্ত্ব, জ্ঞান আৰু ভকতি, তাৰ যোগেদি যি সৃষ্টি হোৱা বৈৰাগ্য, ইয়াৰ যোগেদি আমি যাতে মুক্তি পাব পাৰোঁ, সেই লক্ষ্য আগত ৰাখি আমাৰ নামডুমদুলীয়া সত্ৰই ভকত বৈষ্ণৱসকলে নিৰন্তৰ প্ৰতি বছৰৰ অন্তত এই ভাগৱত ব্যাখ্যামূলক ভাগৱত ভাগ অনুষ্ঠিত কৰে আৰু সদৌ শেষত এই অনুষ্ঠান, পবিত্ৰ অনুষ্ঠানভাগিত সকলো ৰাইজক উপস্থিত থাকি অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি অসমৰ বুকুত এটা ভাল প্ৰতিষ্ঠাৰূপে ৰাখিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। শংকৰ হৰি ভকতৰ জানাজা নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু পঢ়ু আমাৰ পৰম গুৰু। আজি শ্ৰী শ্ৰী শংকৰ মাধৱ নামঘৰ ও শিৱ মন্দিৰ প্ৰাংগণত 5দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰম্ভ হৈছে। এই শুভ অনুষ্ঠানত, শুভ ক্ষণত আমি সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈছোঁ। উপস্থিত হৈ প্ৰথমতে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা ইতিমধ্যে হৈ গৈছে। তাৰ লগত সংগতি ৰাখি ভাগৱত আমাৰ ভ্ৰমণ হ'ব। ভাগৱত ভ্ৰমণৰ পিছতেই আমাৰ নাম প্ৰসংগ হ'ব। এই সকলো কাৰ্যসূচী আমি উদযাপন সমিতি আৰু পৰিচালনা সমিতি যৌথভাৱে একাত্মভাৱে সকলো কাম আমি নিয়াৰিকৈ এই অনুষ্ঠানৰ প্ৰতি আন্তৰিকতা সদিচ্ছা ৰাখি আগুৱাই গৈ আছোঁ। ইয়াত আমাৰ শ্ৰীচৰণত আমি ভগৱন্তৰ আৰু ৰাইজৰ সেৱা বিচাৰিছোঁ। গতিকে আমি সকলোৰে আশীৰ্বাদ পাইছোঁ আৰু এই সকলোৰে আশীৰ্বাদ আমি শিৰধাৰ্য কৰি এই অনুষ্ঠানটো আমি সুকলমে আগুৱাই যাব পাৰিম বুলি মই এই অনুষ্ঠানৰ সম্পাদক হিচাপে গতিকে সকলো ৰাইজকেই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।